ডিম 15 টকা আৰু মুৰ্গী এটাত 400কে বিকিছোঁ 400 কেনেকুৱা বিক্ৰী বাৰ্তা কেনেকুৱা ভাল ভালে আমি ফুলকবি বিকিছোঁ বেঙেনা মটৰ নেমু পিঁয়াজ কেঁচু ধনিয়া জলকীয়া দাম কেনেকৈ এইটো কেজি 50 এইটো 30 এইটো 40 এইটো 60 মটৰ বহুত সস্তা দেখোন মটৰ সস্তা হ'ল না ঘৰ যে সস্তা সেইটো এয়া পিঠাত 50 টকা সান্দহ গুড়িত 50 টকা 80 টকীয়া আছে আৰু এয়া কেক আছে ঘৰত বনোৱা কেকৰ 50 টকা তাৰপাছতে ক'লা চাউলৰ 60 টকা আৰু কোমল চাউলৰ 100 টকা তেনেকৈ আছে আৰু গামোচা 230 টকা না ঘৰত বনোৱা হয় গামোচাও ঘৰত বোৱাই হয় আমাৰ ছাত্ৰ ছাত্ৰীসকলক গাণিতিক যি ধাৰণা বজাৰ সম্পৰ্কে যি ধাৰণা বজাৰত কেনেদৰে বস্তু বিক্ৰী কৰিব লাগে কেনেদৰে তাৰ পৰা লাভালাভ পায় আৰু জীৱনত এজন ব্যৱসায়ী হিচাপে নিজকে কেনেকৈ প্ৰতিষ্ঠা কৰিব লাগিব আজিকালি আপোনালোকে দেখিছে চাকৰিমুখী হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকল বা আমাৰ নিবনুৱা যিসকল অকল চাকৰি এটা আশাত ৰৈ থাকে কেনেকৈ এটা ব্যৱসায় কৰি নিজকে প্ৰতিষ্ঠা কৰিব লাগে এই কথাটো নিশিকে সৰুৰ পৰাই সেইকাৰণে আমি এই শিক্ষাটো দিবৰ কাৰণে আমি প্ৰেক্টিকেল নলেজটো পাবৰ কাৰণে আমি তেওঁলোকক আগতীয়াকৈ জাননী দিছোঁ যে তোমালোকে বজাৰ এখন খোলা যি পোৱা ঘৰতে উৎপাদিত সামগ্ৰী হওক বা বেলেগৰ পৰা আনি হ'লেও তোমালোকে তাত লাভ কৰিব লাগিব আৰু বিক্ৰী কৰিব লাগিব বস্তুখিনি প্ৰতি বছৰে এই অনুষ্ঠানটো কৰোঁ আৰু আমি সাধাৰণতে আমাৰ অসমৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰী ইয়াত আছে তেওঁলোকে বিহুত ঘৰলৈ যায় সেইকাৰণে আমি যদিও আজি আচলতে মেজি জ্বলোৱাৰ দিন নহয় আমি প্ৰতীকী অৰ্থত প্ৰতীকী ৰূপত এই মেজিটো জ্বলোৱা হয় কাৰণ মেজি জ্বলোৱাৰ দিনটোত ছাত্ৰ ছাত্ৰীসকল অধিকাংশই গাঁৱলৈ যায় সেইকাৰণে এই পৰম্পৰাটো আমি বিদ্যালয় আৰম্ভণি হোৱাৰ পৰাই চলাই আহিছোঁ আৰু এই ধৰণে আমাৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক আমাৰ সংস্কৃতি পৰম্পৰাৰ লগত ঐতিহ্যৰ লগত তেওঁলোক যাতে পৰিচিত হৈ থাকে আমাৰ সংস্কৃতিক তেওঁলোকে শ্ৰদ্ধা কৰিবলৈ শিকে